সেইদিনাখন মিটিঙত যিটো কথা কৈছোঁ এই কথাৰ স্পষ্টীকৰণটো মই এতিয়া দি আছোঁ। মই কৈছিলোঁ কংগ্ৰেছৰ টিকেট টকাত বিক্ৰী হয়। এজন কেণ্ডিডেটে যোৱা পঞ্চায়তত যোৱা 18 চনত যোৱা পঞ্চায়তত এজন পঞ্চায়তৰ প্ৰেচিডেণ্টে মোৰ লিডাৰ এজনৰ নাম লৈছোঁ, লিডাৰৰ হাতত 2 টকা দিছিলে, কিন্তু দিছিলে পিছৰ নিউজটো তেখেতসকলে বনোৱা নাই। লিডাৰৰ হাতত টকাটো এজন কেণ্ডিডেট দিছিলে, কিন্তু লিডাৰজনে টকাখিনি ঘূৰাই দিছে। লিডাৰজনে ক'লে আপুনি কিয় টকাখিনি দি আছে বুলি, মোৰ টিকেটৰ কাৰণে। তেতিয়া লিডাৰজনে ক'লে কংগ্ৰেছৰ টিকেটটো টকাত বিক্ৰী নহয়। কংগ্ৰেছৰ টিকেটৰ কিছু নীতি আদৰ্শ ৰুল ৰেগুলেশ্যন আছে। কংগ্ৰেছৰ বুথ কমিটি আছে, কংগ্ৰেছৰ মণ্ডল কমিটি আছে, ব্লক কংগ্ৰেছ কমিটি আছে। এই কমিটিৰ পৰা এপ্ৰুভেল আহিলে 3জনীয়া নাম পেনেল আহে, ইয়াৰ পিছত দলে সিদ্ধান্ত লয়। সেইকাৰণে মই নিজেই আঘাত পাইছোঁ এই কথাখিনিত। এজনৰ কথা আহিছিল যে মই নিজেই কৈছোঁ শ্মশানৰ কথা, এজন কব্ৰস্থানৰ কথা, কিন্তু এই কথাটো তেখেতসকলে ক্লিয়াৰ কৰা নাই। তেখেতসকলে কাটি পেলাই নিউজটো দিছে। এজনৰ কথা যদি কৈছোঁ কব্ৰস্থানত গৈছে, কথাটো সত্য। লিডাৰৰ কথাটো কৈছোঁ, লিডাৰজন শ্মশানত গৈছে, কথাটো সত্য। কিন্তু এই নিউজটো তেখেতসকলে বজোৱা নাই। বোলে টকাটো যদি লৈ গৈছোঁ, টকাটো যে লোৱা নাই, এই নিউজটো তেখেতসকলে দিয়া নাই। সেইকাৰণে মই এই ফেচবুক লাইভত আহিবলৈ সক্ষম হৈছোঁ। যদি এই কথাত কোনোবাই দুখ পাইছে, নামটো প্ৰসংগত কৰাৰ কাৰণে, টকাৰ প্ৰসংগ অহাৰ কাৰণে, মই চৰি প্ৰাৰ্থী, মই ক্ষমা বিচাৰিছোঁ। কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে যে নুৰ আহমদ ডাঙৰীয়া যোগীজান ব্লক কংগ্ৰেছৰ সভাপতিয়ে তাত অভিযোগ আনিছিলে যেন 5 লাখ টকাৰ বিনিময়ত কংগ্ৰেছ দলে টিকট প্ৰদান কৰে। যিজনে টিকট প্ৰদান কৰিছিলে এজন প্ৰাক্তন মন্ত্ৰী, অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰী যে প্ৰয়াত, তেখেতটো কৈছে যে এজন শ্মশানত আৰু এজন কব্ৰস্থানত। গতিকে আমি বিগত দিনত শুনা পাই আহিছিলোঁ যে কংগ্ৰেছ দলে টকাৰ বিনিময়ত টিকেট প্ৰদান কৰে, আমি শুনা পাইছিলোঁ। কিন্তু এতিয়াতো সেই দলৰ এজন ব্লক সভাপতিয়ে যেতিয়া নিজেই সেইটো উল্লেখ কৰিলে, এতিয়াতো আমি 100% সত্য যেন টকাৰ বিনিময়ত কংগ্ৰেছ দলে টিকেট প্ৰদান কৰে, যাৰ ফলত আজি পঞ্চায়তে কিন্তু দুৰ্নীতি হৈ আছে। আৰু মই অসম চৰকাৰক আহ্বান জনাম, বীণা গান্ধী হওক, যোগীজান উন্নয়ন খণ্ড হওক, প্ৰতিটো উন্নয়ন খণ্ডত কিন্তু অসম চৰকাৰে তদন্ত কৰক। যদি কংগ্ৰেছে এনেদৰে যদি টকাৰ বিনিময়ত টিকেট প্ৰদান কৰিছিল, তেনেহ'লে তাৰ জনপ্ৰতিনিধিসকলে অগাধ দুৰ্নীতি কৰিছে। মই অসম চৰকাৰক আহ্বান জনাম যেন প্ৰতিটো উন্নয়ন খণ্ডত তদন্ত হওক, ওলাই পৰিব। আপুনি কোনটো দলৰ পদবীত? মই IDF দলৰ যুৱ মৰ্চাৰ বীণা গান্ধীৰ সাধাৰণ সম্পাদক। মোৰ নাম হুছেইন আহমেদ। আমি যোৱা 2 তাৰিখত আশীনগৰ পঞ্চায়তত যিখন সভা হৈছিল, সেই সভাত নুৰ আহমদ ডাঙৰীয়া, যিজন যোগীজান ব্লকৰ কংগ্ৰেছৰ সভাপতি আৰু তেওঁ ইছলামনগৰ জিলা পৰিষদ প্ৰাক্তন জিলা পৰিষদ আছিল, সেয়ে তেওঁ যিখিনি কথা কৈছে সেই সময়ত নেতৃত্ব তেওঁ দিছিল। টিকেট বিলোৱাৰ নেতৃত্ব ডক্টৰ ৰঞ্জেন্দ্ৰ কুমাৰ দেৰ লগত তেওঁৰো নেতৃত্ব আছিল। সেয়ে তেওঁ যেতিয়া কৈছে 5 লাখ টকাৰ বিনিময়ত আশীনগৰ পঞ্চায়তত টিকেট বিক্ৰী হৈছে, সেইটো সত্যই হ'ব, কাৰণ তেওঁ এই নেতৃত্বত আছিল। সেই ৰঞ্জেন্দ্ৰ কুমাৰ দেৰ সোহাত বাওহাত ক'লে তেওঁকো সকলোৱে পৰিচিত। আৰু তেওঁ অকল আশীনগৰ নহয়, মই হোজাই সমষ্টিত ক'বলৈ গ'লে বৰপুখুৰী, গোলাঘাট বস্তি তথা বিভিন্ন এলেকাত লস্কৰ বটাৰ হওক লেনদেন কৰি টিকেট বিলাই আছে। সেই কথাটো তেওঁ আজি যোৱা 2 তাৰিখত নিজেই যেতিয়া নিজৰ মুখেৰে কৈছে সত্য কথাটো, আমি সেইটো সত্য বুলি ভাবিমেই। আৰু আমি নহয়, সকলোৱে জানে কংগ্ৰেছৰ সেই দুৰ্নীতিৰ কাৰণে আজি কংগ্ৰেছৰ এই অৱস্থা। মই কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়াক বা কংগ্ৰেছৰ যিসকল নেতৃত্ব আছে তেওঁলোকক এটাই অনুৰোধ জনাম, যদি এনেকুৱাই তেওঁলোকে টকাৰ বিনিময়ত লেনদেন কৰে, তেনেহ'লেও তেওঁলোকৰ পঞ্চায়ত প্ৰেচিডেণ্ট হওক, কাউন্সিলৰ দুৰ্নীতি কৰিবই। সেইটো লৈ তেওঁলোকে চকু দিয়ক, সেইটোৱে আমাৰ ফালৰ পৰা তেওঁলোকক আহ্বান থাকিব। আৰু যিহেতু 2 তাৰিখত তেওঁ কৈছে এতিয়ালৈকে কোনো একশ্যন হোৱা নাই, তাৰমানে কংগ্ৰেছ দল ইনভলভ হৈ আছে টকা বিলোৱাত, টকা কালেকশ্যন কৰাত। তাত বীণা গান্ধী ব্লক প্ৰেচিডেণ্ট আছিলে আব্দুল হান্নান ডাঙৰীয়া, সেই সভাত উপস্থিত আছিল ৰেহানুদ্দিন ডাঙৰীয়া, যিজন ষ্টেট কমিটিৰ ছেক্ৰেটাৰী হয় কংগ্ৰেছত, তেওঁলোকেও কোনো প্ৰতিক্ৰিয়া দিয়া নাই। তাৰমানে এই গোটেই লিডাৰখিনি আমাৰ যিটো আমাৰ চকুত পৰিছে, এই গোটেই লিডাৰখিনি মিলিত আছে সেই টকা কালেকশ্যন কৰাত। সেয়ে তেওঁলোককো মই ৰেহানুদ্দিন বা আব্দুল হান্নান আৰু ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া বা ৰকিবুল হুছেইনক আমি অনুৰোধ জনাম, তেওঁলোকে কিবা একশ্যন লওক। যদি তেওঁলোকৰ দলটো আগুৱাই নিবলৈ হয়,
ৰাইজৰ মাজত আনিবলৈ। নহ'লেতো বিভিন্ন দলে যি প্ৰচাৰ চলায় যে কংগ্ৰেছে লুণ্ঠনকাৰী দল, সেইটো আমিও এতিয়া প্ৰমাণ হৈছে তেওঁলোকৰে নেতৃত্বই কৈ আছে। তেওঁতো এজন নেতৃত্ব দিয়া মানুহ আৰু নগাঁও ডিষ্ট্ৰিক্টৰ তেওঁ প্ৰাক্তন হেৰি আছিল। মই হোজাই সমষ্টিৰ ADF-ৰ যুৱ মৰ্চাৰ সভাপতি হওঁ, ৰছিদ আহমদ মুন্না। আমি আশীনগৰ পঞ্চায়তত মানে কংগ্ৰেছ দলে এখনি মানে তেওঁলোকৰ মানে দলীয় কৰ্মী সভা চলি আছে। তাত দেখিলোঁ মানে আমাৰ ইছলামনগৰৰ প্ৰাক্তন ZPC নুৰ আহমদ ডাঙৰীয়া, তেখেতে কৈছে মানে কংগ্ৰেছ দলৰ কোনোবা মন্ত্ৰী তাত তেখেতলোকৰ কোনোবা এজন প্ৰাৰ্থীয়ে, বিগত দিনৰ নিৰ্বাচনৰ প্ৰাৰ্থী আছিল তেখেতে 5 লাখ টকা নিবিলাই দিছিলে মানে কংগ্ৰেছ দলৰ টিকেট পোৱাৰ কাৰণে। কাৰণ চাওক এই কথাষাৰ যে বিভিন্ন দলে আমিও আগতে কৈ আহিছোঁ, কাৰণ পঞ্চায়তত যে দুৰ্নীতি হয়, দুৰ্নীতিৰ মেইন কাৰণটো হ'ল এইটো। কাৰণ চাওক আজি যদি কোনোবা প্ৰতিনিধিয়ে যদি আপোনাৰ 5 লাখ টকা দি পেলাই টিকেটখন ল'বলগীয়া হয়, 100% তেখেতে দুৰ্নীতি কৰিবই। আৰু আজি চাওক যদি এই ক্ষেত্ৰত যদি নুৰ আহমদ ডাঙৰীয়া দেখিছোঁ আকৌ পিছদিনাখন হয়তো দলীয় কিবা প্ৰেছাৰ আহিছে, তেখেতে আকৌ ফেচবুক লাইভ দিছিল, লাইভ দি পেলাই চালে বেদো কোবোৱা কিছুমান মন্তব্য দিছে, আমি এইবিলাকো শুনা পাইছোঁ। গতিকে শুনক, তেওঁলোকে যি ধৰণৰ ৰাজনীতি কৰিবলৈ ওলাইছে সন্মুখত পঞ্চায়ত নিৰ্বাচন, আৰু ৰাইজক মানে তেওঁলোকে এনেকুৱা ভাবে যে ৰাইজে একো বুজি নাপায়, তেখেতলোকে বুজি পায় সকলো বস্তু। তেখেতলোকে ৰাইজক যেনেকুৱা ক'ব ৰাইজে তেনেকুৱা বুলি ভাবি ল'ব। আচলতে যে কংগ্ৰেছ দল এটা লুণ্ঠনকাৰী দল, এইটো মানে তেখেতৰ কংগ্ৰেছ দলৰ কৰ্মীৰ পৰা ওলাইছে, কৰ্মী নহয় এজন নেতাৰ পৰা ওলাইছে। কাৰণ কংগ্ৰেছ দলে যে বিগত দিনত যে টকাৰ লেনদেনত যে টিকেট দিছে, দি পেলাই যে পঞ্চায়ত প্ৰতিনিধিসকলে দুৰ্নীতি কৰিছে, এইটো আজিৰ দিনত জল পটপটকৈ মানে স্পষ্ট ওলাই আছে। কাৰণ চাওক আজি বিন্নাকান্দি ব্লকখন তেখেতলোকৰ দখলত আছে। আজি PMY ঘৰৰ পৰা 14 পানীছৰ পৰা 15 পানীছৰ পৰা MG এলেকাৰ পৰা সকলো ক্ষেত্ৰতে দুৰ্নীতি কৰিছে তেখেতলোকে। আজি চাওক এই নুৰ আহমেদে এই কথাটো কোৱাৰ পিছত যদি তেখেতলোকে লোৱা নাই, তেখেতলোকৰ পাৰ্টিৰ প্ৰেচিডেণ্টে একো কোৱা নাই। আমাৰ ৰেহানুদ্দিন ডাঙৰীয়া তেখেতো ষ্টেট কমিটি কিবা হয়, ছেক্ৰেটাৰী নেকি, তেখেতৰো কোনো প্ৰতিক্ৰিয়া পোৱা নাই। হান্নান ডাঙৰীয়া তেখেত বিন্নাকান্দি ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট হয়, তেখেতৰ কোনো প্ৰতিক্ৰিয়া পোৱা নাই। গতিকে তেখেতলোকৰ কোনো প্ৰতিক্ৰিয়া নোপোৱাত আমি ভাবিছোঁ যে এই কথাষাৰ সত্য, আৰু সত্য হোৱাৰ কাৰণে কংগ্ৰেছৰ কোনো এজন লিডাৰে ইয়াৰ প্ৰতিক্ৰিয়া দিয়া নাই বা তেখেতৰ ওপৰত একশ্যনো লোৱা নাই। চাওক নুৰ আহমেদ ডাঙৰীয়া আজি 2 বছৰমান নে 1.5 বছৰমান আগতে এই কিবা অমৃত কলহ যাত্ৰা কিবা এটা ওলাইছিলে, মানে BJP দলৰ কিবা এটা হেৰি ওলাইছে চৰকাৰী প্ৰগ্ৰাম। এই প্ৰগ্ৰামত যোৱাৰ কাৰণে তেখেতক ছাছপেনশ্যন কৰিছিলে কংগ্ৰেছ দলে। আকৌ এসপ্তাহ পিছত নে 15 দিন পিছতে আকৌ সভা পাতি পেলাই তেখেতক আকৌ মানে হেৰি কৰিছে, আকৌ তেখেতক পদবী যোনটো আছে পদবীটো ঘূৰাই দিছে। গতিকে কংগ্ৰেছ দলে এইটো লিলিমাই কৰিবই। আজি চাওক কংগ্ৰেছ দলৰ এইবিলাক কাণ্ডৰ কাৰণে আজি ৰাইজ অসন্তুষ্ট হৈছে। আজি গোটেই ভাৰতবৰ্ষৰ মানুহে, গোটেই ভাৰতবৰ্ষৰ নাগৰিকে কংগ্ৰেছ দলক বেয়া পাইছে। কাৰণ চাওক দিল্লীত কেজৰিৱালৰ নিচিনা এজন শক্তিশালী নেতা আছিলে, এই নেতাজনক কংগ্ৰেছ দলে গৈ ইয়াৰ পৰা হেৰুৱাইছেগৈ। আজি চাওক তেওঁলোকে ইলেকশ্যনৰ আগত তেখেতলোকে যেনেকুৱা ঢাকঢোল বজাইছিলে, ভাবিছিলোঁ যে আমি কংগ্ৰেছ দলে দিল্লীত দখল কৰি পেলাব নেকি। লাজৰ বিষয়, 2015 চনত যিহেতু বিধানসভা নিৰ্বাচন হৈছে তাতো তেখেতলোক 0, আকৌ 2020 চনত বিধানসভা নিৰ্বাচন হৈছিলে তাতো 0। কোনটো মুখ লৈ তেখেতলোকে গৈ আকৌ 70টা সমষ্টিত তেওঁলোকে কেণ্ডিডেট দিছিলে। গতিকে আজিৰ দিনত BJP দল অহাৰ মেইন কাৰণ হ'ল কংগ্ৰেছৰ কিছু সৰু সুৰা ৰাজনীতিক দলক ৰাইজে আঁকোৱালি লৈছে, কিন্তু কংগ্ৰেছ দলে গাদ্দাৰীৰ কাৰণে এই সৰু সুৰা ৰাইজক তেখেতলোকে সন্মান নকৰে, আৰু সন্মান নকৰাৰ কাৰণে তেখেতলোকৰ একনায়কত্ববাদী পৰিচয় আজি ওলাইছে। আজি গোটেই ভাৰতবৰ্ষৰ অসম গোটেই ভাৰতবৰ্ষৰ পৰা কংগ্ৰেছ বিতাড়িত হৈ আছে।